চৰকাৰী চাকৰিৰ প্ৰতি মোহভংগ হৈছে ৰাজ্যৰ চিকিৎসকৰ। চৰকাৰী চাকৰি এৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ ঢাপলি মেলিছে ৰাজ্যৰ জ্যেষ্ঠ চিকিৎসকে। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ চিকিৎসক অধ্যাপক পঞ্জীয়কৰ পদত্যাগৰ জোৱাৰ। কেৱল মঙলবাৰৰ দিনটোতে পদত্যাগ কৰিলে ৰাজ্যৰ ৪০ গৰাকী চিকিৎসকে। গভীৰ সংকটত এতিয়া ৰাজ্যৰ স্বাস্থ্য বিভাগ। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পয়ালগা ছবিৰ বাতৰি সময়ে সময়ে উন্মোচিত হৈ থকাৰ সময়তেই খবৰ আহিছে আন এক বাতৰিৰ। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজাই থকা বিজেপি চৰকাৰৰ দিনতেই স্বাস্থ্যখণ্ডৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰি মঙলবাৰে পদত্যাগ কৰিলে ৰাজ্যৰ বুজন সংখ্যক চিকিৎসকে। জানিব পৰা অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ 16 গৰাকী, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 13 গৰাকী, অসম চিকিৎসা মহাবিদ্যালয়ৰ 11 গৰাকী চিকিৎসকে কৰিছে পদত্যাগ। পদত্যাগী চিকিৎসকৰ তালিকাত আছে শিলচৰ, নলবাৰী, কোকৰাঝাৰ, ডিফু চিকিৎসা মহাবিদ্যালয়ৰো কেইবাজনো চিকিৎসক। আনহাতে চিকিৎসা মহাবিদ্যালয়সমূহৰ 64 গৰাকী সহযোগী অধ্যাপক পঞ্জীয়কেও পদত্যাগ কৰিছে। উল্লেখযোগ্য যে চৰকাৰী চিকিৎসকৰ এনে পদত্যাগৰ ঘটনা এয়াই প্ৰথম নহয়। 5টা বছৰত ৰাজ্যৰ মুঠ 174 গৰাকী চিকিৎসকে চাকৰি পদত্যাগ কৰিছে। ইয়াৰে 98 গৰাকীয়ে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে 76 গৰাকীয়ে পদত্যাগ কৰিছে। ইফালে ৰাজ্যৰ প্ৰায়সমূহ চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয়কে ধৰি অন্যান্য চিকিৎসালয়ত কেইবাশ চিকিৎসকৰ পদ খালী হৈ আছে। ইয়াৰ ভিতৰত 300 খালী পদেই হৈছে জ্যেষ্ঠ চিকিৎসকৰ। ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত হৈ থকা এইসকল চিকিৎসকৰ পদত্যাগৰ বিষয়টোৱে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ কিয় এনে এক পৰিস্থিতিৰ সূচনা হৈছে তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। অত্যাধিক কামৰ বোজা নে ৰাজ্য চৰকাৰৰ পৰা লাভ নকৰে চিকিৎসকে উপযুক্ত সন্মান তথা সা সুবিধা? ৰাজ্যৰ স্বাস্থ্য বিভাগে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে যদিও এই চিকিৎসা মহাবিদ্যালয়সমূহত নাই পৰ্যাপ্ত চিকিৎসক তথা অধ্যাপক। চৰকাৰী চিকিৎসকে ব্যক্তিগত চিকিৎসালয়ত ৰোগী চালে তেওঁলোকৰ বিৰুদ্ধে দৰমহা বন্ধ কৰাকে ধৰি যিসমূহ কঠোৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে সেই ঘোষণাটো চৰম অসন্তুষ্ট একাংশ জ্যেষ্ঠ চিকিৎসক। কিয়নো তেওঁলোকে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৰোগী পৰীক্ষা কৰিলে, চিকিৎসা কৰিলে যথেষ্ট ধন লাভ কৰে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসকে লাভ কৰে যথেষ্ট সুযোগ আৰু সুবিধা। বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ কৰ্তন কৰি নিজৰ হাতলৈ আনিছে। পূৰ্বেও স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকী স্বাস্থ্য বিভাগৰ প্ৰতিটো দিশৰ বিষয়ে অৱগত। যদি শীঘ্ৰেই এই সন্দৰ্ভত কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৰাজ্যত চিকিৎসা ব্যৱস্থাৰ নামত কেইটামান বিল্ডিঙৰ পৰিৱৰ্তে বেলেগ একো নাথাকিবগৈ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।